15 ফাইন্যান্স সুন্দরপাড়া গাঁও পঞ্চায়েতের অন্তর্গত আমার বেরোজগার কুরকান্দির AWC মানে অঙ্গনবাদী এটা রিপেয়ারিংর 2,60,500 টাকা আছিল। এটা রিপেয়ারিংর আজি শুভ উদ্বোধনী হল 15 ফাইন্যান্সর। সভানেত্রী আহার কথা আছিল, কিন্তু আপোনালোকে জানেই যে বাৰিষা কালত ৰাস্তা ঘাটৰ কি অৱস্থা। আপোনালোকেও আহিছে, আমালোকেও আহিছোঁ, খুব অসুবিধাৰ কাৰণে সেইকাৰণে অহা নাই। স্থানীয় ৰাইজ লৈ আমাক উদ্বোধন কৰিবলৈ দিছে। আমাৰ এই পঞ্চায়তৰ পিয়নজন আহিছে, সেক্ৰেটাৰী পাৰ্মিশ্যন দিছে, সেইকাৰণে আহিছে, আমাক কৈছে, সেইকাৰণে মই আহিছোঁ। আজি মুখ্য ব্যক্তি আমাৰ মানে চৰকাৰী ফালৰ পৰা আমাৰ গাজিবুৰ ৰহমান, তেওঁৱেই। কোনে? তেওঁ পঞ্চায়তৰ পিয়ন। সুযোগটো আছিল এইটো 56 নং বেৰজাৰ কুৰকান্দি অঙ্গনবাদী চেণ্টাৰ। এইটো চেণ্টাৰত 14 ফাইনেন্সৰ কাম অলৰেডি হৈছে। এইখনেই ঘৰ, যিখন ঘৰৰ তলত আছোঁ। তো সেই ঘৰখন 15 ফাইনেন্সত ৰিপেয়াৰিং ধৰিছে। ৰিপেয়াৰিং 15 ফাইনেন্স মানে কি, যিটো চৰকাৰী টকা যদিও, চৰকাৰী সাহায্যপ্ৰাপ্ত টকা যদিও, এইটো বিভিন্ন জনগণৰ কৰৰ টকা। সেই টকাৰ অপচয় হোৱাটো, যিহেতু মই এজন পঞ্চায়ত প্ৰতিনিধি, সেই হিচাপে চৰকাৰী টকা অবাঞ্ছিতভাৱে খৰচ কৰাটো মই কেতিয়াও নিবিচাৰোঁ। সেইকাৰণে এই কামৰ বিৰোধিতা মই কৰিছোঁ। হয়, কমপ্লেইন জনাইছোঁ। আমি যোৱা মোৰ ল'ৰাই কমপ্লেইন কৰিছে যোৱা 2/6/2026 তাৰিখত। আমি কমপ্লেইনটো পঞ্চায়ত ছেক্ৰেটাৰীক দি ৰিচিভ কৰি লৈছোঁ। কমপ্লেইনাৰ এখেত আৰু মোৰ ভাতিজা এজন লগত গৈছিল। তো কমপ্লেইন ইহঁতৰ মুখত শুনিব কমপ্লেইন কোনে ৰিচিভ কৰিছে। মই পঞ্চায়ত ইউনিটৰ এজন। এইখন চেণ্টাৰৰ মই সভাপতি। এইটো অপচয় বুলি মই মনত কৰোঁ, কিন্তু মই গভৰ্ণমেণ্টৰ এজন পঞ্চায়ত প্ৰতিনিধি, যদি এইটো টকা অপচয় হ'ব বুলি মই অনুমান কৰিছোঁ। যিহেতু এই দুৰ্দিনত আপাৰ অসমত বানাক্ৰান্তত মানুহ ভুগি আছে, বিভিন্ন ঠাইৰ পৰা সিহঁতক সাহায্য কৰি আছে, আৰু এইফালে এনেকুৱা এটা কঠিন সময়ত চৰকাৰী টকা আত্মসাৎ কৰাৰ পৰিকল্পনা পঞ্চায়তৰ ছেক্ৰেটাৰী বা প্ৰেছিডেণ্টে লৈছে, থাৰ্ড পাৰ্চন এজনক মানে চেয়াৰমেন স্বৰূপ কৰি। এইটো মই কেতিয়াও নিবিচাৰোঁ। চৰকাৰী টকা কেতিয়াও মই আত্মসাৎ কৰিবলৈ নিদিওঁ। এইটো কামৰ পৰিৱৰ্তে অন্য এটা কাম কৰক। যিহেতু এই ঘৰটো নতুনেই আছে, এইটো কৰিবলগীয়া কোনো কাম নাই। 3-4 বেগ চিমেণ্ট হ'লেই মাজিয়াটো হৈ যাব। বিভাগীয় কৰ্তৃপক্ষক মানে মই DC, CO প্লাছ অসমৰ মাননীয় গৃহ বিভাগ অৰ্থাৎ মুখ্যমন্ত্ৰীকো মই জনাম যে এই শিতানৰ ধনটো কাটি বেলেগ এটা কামত নিয়োজিত কৰক, যাতে ভৱিষ্যত ৰাইজৰ স্বাৰ্থত কামটো আহে। নদী ইয়াৰ পৰা 30-40 মিটাৰমান হ'ব। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰিয়ে আছে অলৰেডি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।